নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ গ'ল। এপিডিচিএল নতুনকৈ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে 5000কৈ অত্যাধিক ভেকেঞ্চি আছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কেতিয়াৰ পৰা আবেদনসমূহ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি লওক যাতে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু মই আপোনালোকক কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে যদি আপোনালোকে চেনেলটো নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত তাতো আপোনালোকে ফলোটো কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে এপিডিচিএল ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আছে 2025 বৰ্ষৰ কাৰণে 5000কৈ ভেকেঞ্চি আছে। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। দ্য আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড যিটো কোৱা হয় এপিডিচিএল, ইয়াৰ পৰা ভেকেঞ্চি আছে। ইয়াত বিভিন্ন ভেকেঞ্চি আছে। মই পোনপ্ৰথমে ভেকেঞ্চি ডিটেইলছখিনি কৈ দিছোঁ। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লাইট ভেহিকল ড্ৰাইভাৰ, সহায়ক, টোটেল ভেকেঞ্চি 5000 ভেকেঞ্চি। আৰু এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, চিলেবাছ কি হ'ব আৰু কেনেকুৱা ধৰণৰ বুক পঢ়িব লাগিব, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইখিনি জনাই আছোঁ। কোনটো ভেকেঞ্চি কিমানকৈ ভেকেঞ্চি আহিছে আৰু অৰ্হতা কিমান বিচাৰিছে সেইটো আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে। সহায়ক যিটো ভেকেঞ্চিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, বাকীকেইটা আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। মেইনলি এতিয়া মই ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কথা জনাই দিছোঁ। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, যিটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ যিটো কয় শ্বৰ্ট ফৰ্মত AAO, ইয়াৰ কাৰণে বিচাৰিছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ ষ্ট্ৰীমত হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিচাৰিছে 12 পাছৰ ইকুইভেলেণ্ট, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো আপোনালোকৰ লাইট ভেহিকল ড্ৰাইভাৰৰ ভেকেঞ্চি আহিছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। লাইট ভেহিকল ড্ৰাইভাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। সহায়কৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 8 পাছ হয়। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰে, অকণো স্কিপ নকৰিব। লাইট ভেহিকল ড্ৰাইভাৰটো আপোনালোকৰ 10 লেভেলৰ হয়, 10 পাছ কৰিলে হ'ল। আৰু যিটো সহায়কৰ ভেকেঞ্চিৰ ক্ষেত্ৰত, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো এজ লিমিট হয়, এজ লিমিটটো কিমান বিচাৰিছে কৰিছোঁ 1 জানুৱাৰী 2025 বৰ্ষৰ পৰ্যন্ত। মিনিমাম এজ আপোনালোকৰ 18 বছৰ, মেক্সিমাম 38 ইয়াৰ্ছ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। আৰু আপোনালোকে OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ যিটো ৰিলেক্সেশ্যনৰ সেইটো লাভ কৰিব। মানে ফৰ এক্সাম্পল যদি আপোনালোকে SC কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 43 ইয়াৰ্ছ মানলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট হ'লে 41 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 48 ইয়াৰ্ছ মানলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগেই হওক, সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ 3টা ষ্টেজত হ'ব। ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, যেনেকৈ ADR অনুষ্ঠিত হয় তেনেদৰে আপোনালোকৰ অনুষ্ঠিত হ'ব, যিখিনি আপোনালোকৰ এপিডিচিএলৰ ভেকেঞ্চি আহিবলগীয়া আছে তাৰ ক্ষেত্ৰত। ছেকেণ্ড ষ্টেজত আপোনালোকৰ স্কিল টেষ্ট হ'ব, ড্ৰাইভাৰৰ ক্ষেত্ৰত, সহায়কৰ পোষ্টৰ ক্ষেত্ৰত। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব তাৰ চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ। তাৰ যিটো চিলেবাছ হয়, জেনেৰেল নলেজৰ ক্ষেত্ৰত 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। আৰু যিটো আপোনালোকৰ জেনেৰেল ইংলিছ হয় তাতো আপোনালোকৰ 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। লজিকেল ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি, ইয়াৰ ক্ষেত্ৰত 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। টেকনিকেল নলেজ ফৰ AO এণ্ড সহায়কৰ ভেকেঞ্চিৰ ক্ষেত্ৰত 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। টোটেল থাকিব আপোনালোকৰ 100 কুৱেশ্যন 100 মাৰ্ক আপোনালোকে লাভ কৰিব। তাৰপৰা মানে চিলেবাছটো এনেকুৱা ধৰণৰ হ'ব। আৰু ডিউৰেশ্যনটো আপোনালোকক ক'ব গ'লে 2 ঘণ্টা আপোনালোকে সময় পাব এই ভেকেঞ্চিকেইটাৰ কাৰণে ৰিটেন এক্সামৰ ক্ষেত্ৰত। চ' আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰা নাই প্ৰিপেৰেশ্যন কৰি থাকিব পাৰে। এই ভেকেঞ্চিখিনি আপোনালোকৰ আহিবলগীয়া আছে। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব মই সেইটোও আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে, তেতিয়াহে আপোনালোকে সকলোখিনি কথা ডিটেইলছ গম পাব। আৰু নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত 0.25 মাৰ্কে আপোনালোকৰ ডিডাক্ট কৰা হ'ব আপোনালোকৰ যদি ৰং এনচাৰ কৰে, যদি আপোনালোকে নিগেটিভ মাৰ্কিং থকা কুৱেশ্যন কৰে তেতিয়া এনেকুৱা নহ'ব বুলি উল্লেখ কৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব মই আপোনালোকক সেই কথাও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে,
তেতিয়া আপোনালোকে অকণো স্কিপ নকৰিব। এইটো এপ্লিকেশ্যন ফিজটো এটা অনুমানিক ইয়াত দিয়া হৈছে, এইটো আপোনালোকৰ ফিজ কমিব পাৰে বা ফ্ৰী হ'ব পাৰে। বৰ্তমানটো যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট ফুললি এডভাৰটাইজমেণ্টখন অহা নাই, এইখিনি ভেকেঞ্চি আহিবলগীয়া আছে বুলি CM ছাৰ ঘোষণা কৰি আছিল যে আপোনালোকৰ ADR যিটো আপোনালোকৰ ইণ্টাৰভিউ হ'বলগীয়া আছে, ইণ্টাৰভিউ পিছতে আপোনালোকৰ প্ৰায় 15,000 মান ভেকেঞ্চি মুকলি কৰি দিব। সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ APDC, এগ্ৰিকালচাৰ আৰু পঞ্চায়তৰ ভেকেঞ্চি আহিবলগীয়া আছে। গোটেইখিনি আপোনালোকৰ ADR হিচাপতো মুকলি কৰিব নাইবা এক্সট্ৰাকৈ APDC হিচাপে মুকলি কৰিব। যদি আপোনালোকে এক্সট্ৰাকৈ APDC হিচাপে মুকলি কৰে, প্ৰায় আপোনালোকৰ 2-3 মাহৰ ভিতৰত এইখিনি ভেকেঞ্চি আহিবলগীয়া আছে। তাৰ কাৰণে মই আপোনালোকৰ ভিডিঅ'টো বনাই লৈছোঁ। বহুতে কমেণ্ট কৰি আছিলে কেনেকুৱা ধৰণৰ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, কেনেকুৱা ধৰণৰ হ'ব। এনেকুৱা ধৰণৰ আপোনালোকৰ ভিতৰত যদি এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন যদি আছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানে। আৰু ভেকেঞ্চিখিনি কেতিয়াবা এপ্লাই ষ্টাৰ্ট হ'ব বুলি কোনো জানে, আপোনালোকে এই ভেকেঞ্চিখিনি এপ্লাই ষ্টাৰ্ট হ'ব। ADR যদি ইণ্টাৰভিউ হ'বলৈ গৈ আছে জুন জুলাই মাহত, তাৰপিছত আগষ্টত আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব। তাৰপিছত ছেপ্টেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব। CM ছাৰ ঘোষণা কৰিয়ে আছিলে যে এই ভেকেঞ্চিখিনি পিছতে নতুনকৈ এডভাৰটাইজমেণ্ট আহিব, তেতিয়া আপোনালোকে গম পাব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়া সকলোকে আগৰ আপডেটসমূহ লাভ কৰি থাকিব পাৰিব। আজিৰ ভিডিঅ' যদি ভিডিঅ' ভাল লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।